তাতে আমি যাই পোৱাৰ পিছত আমাৰ কষ্টিউমো নাছিল তেনেকুৱা। হাফ পেণ্টটো আছিল, হাফ পেণ্টটো পিন্ধি গেঞ্জিটো খুলি এই জেকেটটো পিন্ধি তাতে পানীত নামিলোঁ। দাদাও এবাৰ নামিলে, নামি পেলাই সাঁতুৰিলে অকণমান, খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে। তাৰপিছত এবাৰ লাইফ জেকেটটো খুলি পেলাইও সাঁতুৰিলে। সাঁতুৰি পেলাই লগে লগে উঠি আহিল। মই উঠি অহা নাছিলোঁ। আমি 3টা নামিছোঁ, সন্দীপ, মই, সিদ্ধাৰ্থ আৰু আছাম এছ'চিয়েশ্যনৰ 2-এজন নামিছে। দাদা এবাৰ নামিল, উঠি গ'ল। তাৰপিছত আমি তাতে আছোঁ, এক্টিভিটিজ কৰি আছোঁ। ছাইডত আইলেণ্ড এটা আছে 50 মিটাৰমান দূৰত। কোনোবাই ইচ্ছা কৰিলে আইলেণ্ডটোতো সাঁতুৰি পেলাই যাব পাৰে। তাৰপিছত এনেকৈ তাতে কোনোবা এটাই ক'লে তাতে যাম নেকি, মই যাব পাৰি, কিন্তু মই সেনেকুৱা চুইমাৰ নহয়, মই এনেকৈ চুইমিং কৰি যাব নোৱাৰোঁ। চব গ'লে ময়ো যাম সেনেকুৱা টাইপৰ, আৰু বহুত দূৰত নহয়, ওচৰতে। মই পানীতে আছোঁ। পানীত থাকোঁতে মই তাতে ফ্ল' কৰি থাকোঁতে দাদা ওপৰতে বহি আছে, কিন্তু তেতিয়া নাই, আমাৰ পানীত নাই। দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ, কিন্তু মই পানীত থাকোঁতে মোক ওপৰৰ পৰা এজনে ক'লে, এই দাদা গৈছে, অলপ চাবা, জেকেট পিন্ধা নাই। তেতিয়া মই এনেকৈ চালোঁ, দাদা দেখোন আহি আছে ইফালে, জেকেট চেকেট পিন্ধা নাই, সাঁতুৰি আহি আছে। মই ভাবিলোঁ দাদাই সাঁতোৰাত কিন্তু খুব ভাল, দাদাই শিকাইছে সঁচাকৈ। আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ। মই সাঁতুৰিবলৈ শিকিছোঁ যদিও সেনেকুৱা সাঁতোৰ নহয় মোৰ, এনেই পানীত থাকিলে অলপ ভাল লাগে আৰু। কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লোঁ, দাদা নালাগে আহিব ইমান দূৰ, বিকজ দাদা ভাগৰি যাব মানুহটো, ইমান হাৰ্টত অলপ জোৰ পৰে। কৈ আছোঁ যদিও মানা নাই, মানে দাদাই কথা শুনা নাই, আপোনালোকৰ কথা শুনা নাই। তথাপি বহুতবাৰ কোৱাৰ পিছত বুজি পালে। বুজি পাই পেলাই মই একদম লগত ওচৰত আছোঁ। দাদা ঘূৰি দিলে। ঘূৰাৰ পিছত মই কৈছোঁ অ'কে, ঘূৰিছে যেতিয়া এতিয়া আমি ৰিটাৰ্ণ পাৰলৈ নহয়, মানে বোটখনলৈ যাম। ঘূৰিয়ে দাদাই অকণমান সময় এনেকৈ ফ্ল' হৈ গ'ল, মানুহজন হাত চাত এনেকৈ দিয়া নাই, ভৰি চৰি মাৰা নাই। মই বোলো কি, মানুহে সাঁতুৰি থাকোঁতে এনেকৈ অলপ কেতিয়াবা ৰখি দিয়ে ন, সেইটো হ'ল নেকি। 1 ছেকেণ্ডমান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা, মইতো টিউবটো পিন্ধি আছোঁ, মই তলৰ পৰা এনেকৈ দাদাক ফ্ল' কৰি উঠাই দিলোঁ। দাদা ডুবি যোৱা নাই, খালি মুখখন এনেকৈ তললৈ কৰি আছিল। সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হয়। মই উঠাই দিওঁতে দাদা এনেকৈ দি পেলাই মুখেদি এনেকৈ বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল। ওলাই যাওঁতে মই ভয় খাই গ'লোঁ। তাৰপিছত তেতিয়া দাদাই এনেকৈ চাইছেও, চাই পেলাই বমি কৰি দিলে অকণমান। বমিটোত অলপ বিয়েৰ গোন্ধাইছে, বিয়েৰ খাইছিল অকণমান। পৰ্ক 1 পিচ খাইছিল ওপৰত, তেওঁলোকে বনাই নিছিল।